নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেভ এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ ৫ নম্বৰ অধ্যায় আহাৰৰ প্ৰয়োজনীয়তা। এই পাঠ্যৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে আছে ১ নম্বৰ প্ৰশ্নটোত চমুকৈ উত্তৰ লিখা। ক নম্বৰটো হৈছে আমাক কিয় আহাৰৰ প্ৰয়োজন হয়? উত্তৰত লিখিবা জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন হয়। খ নম্বৰটো হৈছে খাদ্যত থকা উপাদানবোৰ কি কি? ইয়াৰ উত্তৰ লিখিবা খাদ্যত থকা উপাদানবোৰ হৈছে শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ দ্ৰব্য আৰু পানী। গ নম্বৰটো হৈছে সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰৰ কিয় প্ৰয়োজন? উত্তৰত লিখিবা আমাৰ শৰীৰত প্ৰয়োজন হোৱা শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ দ্ৰব্য যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমাণত পোৱা যায় সেইবোৰ আহাৰেই হৈছে সুষম আহাৰ। আৰু এই আহাৰে আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধিত সহায় কৰে আৰু নিৰোগী হৈ থকাত আমাক সহায় কৰে। সুষম খাদ্য নাখালে মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানৰ অভাৱ হয় বাবে সুষম আহাৰৰ প্ৰয়োজন। ঘ নম্বৰটো চোৱা আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে? উত্তৰত লিখিবা পানীয়ে আহাৰক শৰীৰে সহজে গ্ৰহণ কৰিব পৰাকৈ সৰল দ্ৰৱণীয় অৱস্থালৈ আনে। পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱ ৰূপে বাহিৰ কৰাত সহায় কৰে। আৰু পানীয়ে শৰীৰটো আমাৰ শীতল কৰি ৰাখে। পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ আমাৰ বেমাৰ হোৱাৰ সম্ভাৱনাও থাকে। গতিকে আমি যথেষ্ট পৰিমাণে পানী খোৱাৰ প্ৰয়োজন। ২ নম্বৰটো প্ৰশ্নটোত চোৱা ইয়াত আছে খালী ঠাই পূৰ কৰা। ক নম্বৰটো হৈছে জীয়াই থাকিবৰ বাবে ড্ৰেছ প্ৰয়োজন। ইয়াত হ'ব আহাৰ প্ৰয়োজন। খ নম্বৰটো হৈছে আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল ড্ৰেছ। ইয়াত হ'ব প্ৰটিন। গ নম্বৰটো হৈছে সেউজীয়া শাক-পাচলি আৰু ফল-মূলত ড্ৰেছ পদাৰ্থ থাকে। ইয়াত হ'ব ভিটামিন আৰু আনটোত হ'ব খনিজ। ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। ঘ নম্বৰটো হৈছে প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক ড্ৰেছ বোলে। ইয়াত হ'ব সুষম আহাৰ বোলে। উঙটো হৈছে ভিটামিন ড্ৰেছৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে। এইটো হৈছে ভিটামিন এৰ অভাৱত আমাৰ চকুৰ দৃষ্টিশক্তি কমে। এতিয়া ৩ নম্বৰ প্ৰশ্নটো চাওঁ আহা ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশৰ লগত আমি খ অংশ মিলাব লাগে। প্ৰথমটো দিছে আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ'ল এইটো হ'ব শৰ্কৰা। শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ দ্ৰব্যবিধ হ'ল এইটো হৈছে কেলছিয়াম। তেজৰ গঠনত সহায় কৰা খনিজ দ্ৰব্যবিধ হ'ল লো। আয়ডিনৰ অভাৱত হোৱা বেমাৰবিধ হৈছে গৰল। এতিয়া ৪ নম্বৰ প্ৰশ্নটো চোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা। আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। ক নম্বৰটো হৈছে আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল ইয়াত দিছে গাখীৰ আৰু দৈ, চৰ্বি আৰু প্ৰটিন আৰু আনটো দিছে ভিটামিন আৰু খনিজ দ্ৰব্য। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভিটামিন আৰু খনিজ দ্ৰব্য। খ নম্বৰটো হৈছে দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়? ইয়াত দিছে অপশ্যন বেৰি-বেৰি, কুকুৰিকণা আৰু অভাৱজনিত ৰোগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অভাৱজনিত ৰোগ। গ নম্বৰটো হৈছে ভিটামিন চি অধিক পৰিমাণে থকা খাদ্য হ'ল ইয়াত আছে গাখীৰ, আমলখি আৰু চয়াবিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভিটামিন চি অধিক পৰিমাণে থকা খাদ্যবিধ হৈছে আমলখি। গতিকে আমি আমলখি খাব লাগে। ঘ নম্বৰটো চোৱা আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ কৰাত সহায় কৰা খাদ্যবিধ হ'ল ইয়াত দিছে গাখীৰ, পানী আৰু শাক-পাচলি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পানী। যিহেতু আমাৰ শৰীৰৰ পৰা অলাগতিয়াল যিবোৰ অদৰকাৰী পদাৰ্থ সোমাই থাকে সেইবোৰ পানীয়ে আমাক বাহিৰ কৰাত সহায় কৰে। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।